नेपाल में योगासन प्रतियोगिता में दिग्बोई के 6 प्रतिभागियों ने बढ़ाया दिग्बोई का नाम। नेपाल में आयोजित एशिया पैसिफिक योगासन स्पोर्ट्स चैंपियनशिप 2025 में दिग्बोई योगासन प्रशिक्षण केंद्र के 6 प्रतिभागियों ने शानदार प्रदर्शन करते हुए 3 स्वर्ण पदक और 3 रजत पदक हासिल किए। दिग्बोई योगासन प्रशिक्षण केंद्र के संस्थापक एवं प्रशिक्षक तथा यूनिवर्सल योगा स्पोर्ट्स फेडरेशन वेलफेयर बोर्ड के एशिया अध्यक्ष सुखमय नाथ के नेतृत्व में गई टीम ने यह सफलता प्राप्त की। प्रतियोगिता में पूजा घोष, तांजुम यास्मीन मजुमदार और बीणा पाणी सैकिया ने स्वर्ण पदक जीते, जबकि गंभीरन सैकिया, सप्तांशु पाल और अभिषेक चंद ने रजत पदक अपने नाम किए। इस उत्कृष्ट प्रदर्शन से दिग्बोई का नाम एक बार फिर गौरवान्वित हुआ है। योग प्रशिक्षक सुखमय नाथ ने बताया कि आगामी दिनों में उड़ीसा के भुवनेश्वर में आयोजित होने वाले विश्व योगासन खेल प्रतियोगिता 2025 में दिग्बोई के कई योगासन खिलाड़ी हिस्सा लेंगे। दिग्बोई से नितु मोनी सैकिया की रिपोर्ट। আমি মানে যোগাসন কৰিবলৈ আমি নেপালত গৈছিলোঁ। তাতে আমি গৈ পেলাই আমাৰ বহুত ভাল লাগিলে, বহুত অভিজ্ঞতা হ'ল, বহুতখিনি জানিব পাৰিলোঁ, বহুতখিনি শিকিব পাৰিলোঁ। এইখিনি আমি ভৱিষ্যতে এই সুখময় ছাৰৰ ওচৰত আমি এইখিনি কৰি আগবাঢ়ি গৈ আছোঁ বৰ্তমান, আৰু ভৱিষ্যতেও আগবাঢ়ি যাম বুলি আশা ৰাখিলোঁ। আপোনাৰ বাইদেউ বয়স কিমান? এই বয়সত যোগাসন কৰি আছে? মোৰ বয়স 68। এতিয়া বাইদেউ আপুনি যোগাসন আৰম্ভ কৰি আছে? কৰি আছে। নমস্কাৰ। খুব proud moment, great achievement. United Yoga Sports Martial Arts, United Martial Arts, Polo Yoga Sports Federation অধীনত ফাৰ্ষ্ট এছিয়া কাপ যোগাসন চেম্পিয়নশ্বিপ হৈছিলে নেপালত। তাৰ পৰা আমাৰ দিগ্বৈ কেইবাগৰাকীও সিলেক্টেড হৈছিলে, 10জনমান সিলেক্টেড হৈছিলে, কিন্তু আনফৰ্চুনেটলি 4জন যাব নোৱাৰিলে। এই 6জন পাৰ্টিচিপেট গৈছিলে, গৈ তাহাঁতে নিজৰ বিভাগত খুব দুনিয়াৰ প্ৰতিভা সম্পন্ন কৰিলে আৰু খুব ভাল রেজাল্ট কৰিলে। তাৰে ভিতৰত 3জন গোল্ড মেডেল আৰু 3জন সিলভাৰ মেডেল। তাৰপিছতে তাঞ্জুম ইয়াসমিন মজুমদার গোল্ড মেডেল, তাৰপিছত আমাৰ বীণা বাইদেউ গোল্ড মেডেল, তাৰপিছত পূজা ঘোষ গোল্ড মেডেল, সপ্তাংশু পাল সিলভাৰ মেডেল, অভিষেক চন্দ্ৰ সিলভাৰ মেডেল, আৰু আমাৰ গভীৰন শইকীয়া সিলভাৰ মেডেল পাব সক্ষম হৈছে। একচুৱেলি সব আমি দিগ্বৈত এটা দুটা বস্তু আমি কৰি আছোঁ। যোগাসনৰ জৰিয়তে মানুহ যাতে আমি সুস্থ ৰাখিব পাৰোঁ, ভাল ৰাখিব পাৰোঁ, সেইটো এটা কাম কৰি আছোঁ। 2 নম্বৰ কথা, আজিকালি গভৰ্ণমেণ্টে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে স্বীকৃতি দিছে। স্বীকৃতি দিয়াৰ ফলত কি হৈছে, স্পৰ্টছ কেটেগৰীত গুচি গৈছে। স্পৰ্টছ কেটেগৰীত যোৱাৰ ফলত কি হৈছে, আমাৰ ল'ৰা ছোৱালীবিলাকে এতিয়া যোগাসনটো স্পৰ্টছ খেলিব পাইছে। এতিয়া আমাৰ তেওঁলোকে প্ৰথম ডিষ্ট্ৰিক্ট খেলিলে, ষ্টেট খেলিলে, নেশ্যনেললৈ কেইবাজনো খেলিলে, এতিয়া ডাইৰেক্ট এছিয়া খেলিলে। এছিয়াৰ পৰা যিবিলাক এইবাৰ আমাৰ প্ৰাইজ পাবলৈ সক্ষম হৈছে, তেওঁলোকে গোটেইকেইজন ৱৰ্ল্ড চেম্পিয়নশ্বিপ হ'ব। 27 ডিচেম্বৰ ভুৱনেশ্বৰত ৱৰ্ল্ড চেম্পিয়নশ্বিপ হ'ব। গোটেইকেইজনে ৱৰ্ল্ডত চিলেকশ্যন পাইছে। ইয়াৰ উপৰিও আমি ৱৰ্ল্ডত যিবিলাক নেশ্যনেল খেলা কিছুমান প্লেয়াৰ আছে, তেওঁলোকেও 4-5জনমান আছে, তেওঁলোকে ৱৰ্ল্ডত চিলেকশ্যন পাব। তো আমি অহা ডিচেম্বৰ যিটো ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে ভুৱনেশ্বৰত, তাৰ বাবে আমি খুব প্ৰস্তুতি চলাম। আর আমি যাতে পুনরায় যাতে ওয়ার্ল্ড চ্যাম্পিয়নশিপতে যাতে ভাল রেজাল্ট করে আনিব পাৰোঁ, এইটো আমার আশা আছে। আর আমি আমার যিমান পার্টিসিপেন্টস আছে সবৰ প্রতি আশাবাদী। তাহাঁতি বহুত হার্ড ওয়ার্কার, প্রত্যেকের ডেডিকেশন আছে, প্রত্যেকে নিজৰ বিভাগত প্ৰেক্টিছ কৰি থাকে। মোৰ ইয়াত যোগ চেণ্টাৰত ঘৰত যিটো আছে প্ৰায় অলমষ্ট ৰেগুলাৰ খোলা থাকে। ইভিনিং 4টাৰ পৰা 6টা, 6:30, 7টালৈকে খোলা থাকেই। তাতে শনিবাৰ দেওবাৰ বাদ দিয়ে, শনিবাৰ দেওবাৰ যিটো ক্লাছ হয় রামকৃষ্ণ মিশনত হয়, তাতে আমাৰ 2 দিন ক্লাছ হয়। 2টা বজাত ক্লাছ হয়। বহুত ল'ৰা ছোৱালী হৈছে, প্ৰায় 80মান ল'ৰা ছোৱালী আছে। তাৰ পৰা এইবাৰ আমাৰ যিটো নেশ্যনেল আগন্তুক এটা নেশ্যনেল খেলা আছে, 23 ডিচেম্বৰ গ্লোবেল যুৱ স্পৰ্টছ ৱেলফেয়াৰ ফেডাৰেশ্যনৰ তাতে নেশ্যনেল এটা আছে, এইটো দীঘাত হ'ব। তাৰ কাৰণে আমাৰ এতিয়া যোগাসন ট্ৰেইনিং চেণ্টাৰৰ পৰা এটা বাছনি পৰ্ব চলি আছে। আমি টোটেল কিমান 10-15জনমান হ'ব আমাৰ চিলেকশ্যন কৰি পেলাই আমি তাতে লৈ যাম। ইয়াৰ পিছত আমি পোনে ভুৱনেশ্বৰ যিটো ৱৰ্ল্ড চেম্পিয়নশ্বিপ যিটো হ'ব, তাতে আমি প্ৰত্যেকে তাতে পাৰ্টিচিপেট কৰিবলৈ যাম। আমি আশা ৰাখিছোঁ আগন্তুক দিনতো আমাৰ এনেকুৱা সহযোগিতা পাম আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰা। আৰু গাৰ্জেনকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। গাৰ্জেনবিলাকে আমাক কোঅপাৰেট কৰিছে।
এইটো প্ৰতিযোগিতাত যোগদান কৰিব। তাৰ খৰচা এটা আছে, তাত আমাৰ ৰেজিষ্ট্ৰেশ্যন ফি যিটো খুব চাৰ্জটো বেছি, গতিকে প্ৰত্যেকে কোপাৰেশ্যন কৰিছে, তাৰ কাৰণে মই গাৰ্জেনবিলাকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ফেডাৰেশ্যনৰ যিজন মুৰব্বী, ৱৰ্ল্ড ফেডাৰেশ্যনৰ যিজন নীলাঞ্জন মেডাম, নীলাঞ্জন চৰকাৰ ৱৰ্ল্ডৰ প্ৰেচিডেণ্ট, তেওঁক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইন্দ্ৰৰূপ ৰায়চৌধুৰী যিজন মেইন চেয়াৰমেন, ডাইৰেক্টৰ, অৰ্গেনাইজাৰ, তেওঁক মই আমাৰ ফেডাৰেশ্যনৰ, আমাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমানে মই যুগ স্পৰ্টছ ৱেলফেয়াৰ ফেডাৰেশ্যনৰ মই এইটো বৰ্ডৰ মানে প্ৰেচিডেণ্ট হৈ আছোঁ, এছিয়াৰ প্ৰেচিডেণ্ট হৈ আছোঁ। গতিকে মোৰো দায়িত্ব আছে আগন্তুক দিনত আৰু ধুনীয়াকৈ আমি ইয়াৰ লগত এটা সংগত ৰাখি আৰু এটা কথা ক'ব বিচাৰিছোঁ। আগন্তুক 6 আৰু 7 ডিচেম্বৰ আমি ডিষ্ট্ৰিক্ট কম্পিটিশ্যন পাতিম। এবাৰ আমাৰ চিলভাৰ জুবলি আছে, 2 দিন হ'ব। প্ৰথম দিনা হ'ব ৰামকৃষ্ণ মিছনত পি জাজিং হ'ব, আৰু ছেকেণ্ড দিনা হয়তোবা ইণ্ডিয়া ক্লাব নহ'লে গল্ডেন জুবলি কমপ্লেক্সত ফাইনেল ৰাউণ্ডটো হ'ব। আমি আশা কৰিছোঁ প্ৰায় এতিয়া 150ৰ পৰা 200 প্ৰতিযোগী ইয়াত ভাগ ল'ব, পুৰা 300 ডিষ্ট্ৰিক্টৰ পৰা। প্ৰত্যেকে নিজ বিভাগত প্ৰত্যেকে সাজু হৈ আছে। এইখিনি জাননী দিলোঁ, আৰু চবে যাতে ইয়াতে যোগদান কৰে। এই যোগদানৰ পৰা আমি বাছনি কৰি পেলাই আগন্তুক এছিয়া নেশ্যনেল বা ষ্টেট লেভেল কম্পিটিশ্যনবিলাকক আমি ভাগ ল'বলৈ চেষ্টা কৰিম। ধন্যবাদ।